নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 14 মাৰ্চ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ। যোৰহাটত গৌৰৱ গগৈক জয়ী হোৱাটো বিচাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, যোৰহাট সমষ্টিৰ পৰা গৌৰৱ গগৈ জয়ী হোৱাটো মই বিচাৰো। গৌৰৱ গগৈ জয়ী হ'লে বিধানসভাত লগ পাব গৌৰৱক মুখ্যমন্ত্ৰীয়ে। যদি গৌৰৱ গগৈ যোৰহাটৰ পৰা জয়ী হয় মই অনুৰোধ কৰিম বিধানসভাত ত্যাগ কৰিব নালাগে, কাৰণ তেতিয়া আমি তেওঁক সুধিবলৈ পাম পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ সম্পৰ্ক কি, পাকিস্তানত গৌৰৱ গগৈয়ে কি কৰিছিল, পাকিস্তানত গৌৰৱ গগৈৰ পত্নীয়ে কিয় দৰমুখা লৈছিল, এইবোৰ কথা আমি সুধিব পাৰিম গৌৰৱ গগৈক। সেয়েহে 26ৰ বিধানসভা নিৰ্বাচনত যোৰহাট সমষ্টিৰ পৰা গৌৰৱ গগৈ জয়ী হোৱাটো বিচাৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ধুবুৰী গোৱালপাৰাক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সন্দেহজনক লোকেৰে ভৰি পৰিছে নামনি অসম। অসমত উপস্থিত হৈ অসমৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মিয়াক লৈ অসমত উপস্থিত হৈ বৃহৎ মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। ধুবুৰী গোৱালপাৰাত সলনি হৈছে জনগাঁথনি। সন্দেহজনক লোকেৰে ভৰি পৰিছে সমগ্ৰ নামনি অসম। নামনি অসম উদ্ধাৰ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত। 2026 চনত বিজেপিয়ে চৰকাৰ গঠন কৰি আৰম্ভ কৰিব একশ্যন। বিজেপি চৰকাৰে বাংলাদেশী বিতৰণ কৰিছে বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ। মিয়ামুক্ত অসম গঢ়িবলৈ বদ্ধপৰিকৰ ভাৰতীয় জনতা পাৰ্টি। মিয়াক লৈ অসমত উপস্থিত হৈ আজি এইদৰে মন্তব্য কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মিয়াৰ আগ্ৰাসনক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 26ত বিজেপিয়ে চৰকাৰ গঠন কৰিলে মিয়াৰ আগ্ৰাসন সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ব বুলি মন্তব্য কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য, অহা নিৰ্বাচনত কংগ্ৰেছক কঠোৰ শাস্তি দিয়ক জনতাই। কংগ্ৰেছ কেৱল মিছা প্ৰতিশ্ৰুতিৰ দোকান। কংগ্ৰেছে দিয়া প্ৰতিশ্ৰুতি পালন কৰাৰ কোনো লক্ষ্যই নাথাকে। ৰুটি বেটি আৰু মাটি সংকটত পেলাইছে কংগ্ৰেছ দলে। কংগ্ৰেছে জনজাতি আদিবাসীৰ মাটি অনুপ্ৰৱেশকাৰীক গতাই দিলে। এইদৰে অসম ভ্ৰমণৰ সময়ত অসমত উপস্থিত হৈ কংগ্ৰেছ দলক উদ্দেশ্যেও কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অন্য এটা খবৰ, চাহ বাগানৰ লোকক মাটিৰ পট্টা প্ৰদান। মহিলাৰ সন্মানৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভূতপূৰ্ব নিদৰ্শন। অসমৰ চাহ জনজাতিৰ লোকক প্ৰদান কৰিলে ভূমিৰ পট্টা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰথমখন ভূমি পট্টা প্ৰদান কৰি আই মাতৃৰ সেৱা ল'লে প্ৰধানমন্ত্ৰীয়ে। সেই ফটো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল। ইতিহাসত বিৰল দৃশ্য দেখিবলৈ পোৱা গৈছে। 3.5 লাখ পৰিয়ালক বিতৰণ কৰা হৈছে ভূমিৰ পট্টা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিতৰণ কৰিছে ভূমিৰ পট্টা। মহিলাৰ সন্মানৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা গৈছে। এই ফটো ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। দিবলৈ চোৱা এটা পলিটিকেল ব্ৰেকিং নিউজ। কংগ্ৰেছ বিশ্বাসঘাতক। কংগ্ৰেছৰ সৈতে আনুষ্ঠানিক মিত্ৰতা ভংগ ৰাইজৰ দলৰ। ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা ভংগ। কংগ্ৰেছক বিশ্বাসঘাতক আখ্যা বিধায়ক অখিল গগৈৰ। পূৰ্বে প্ৰতিশ্ৰুতি প্ৰদান কৰিও পূৰণ নকৰিলে কংগ্ৰেছ দলে। 13 মাৰ্চত ৰঙানদী দলগাঁও এৰি দিম বুলি কৈ পাভলুটি কংগ্ৰেছৰ। 2021 চনৰ দৰে 26তো লুটিবাগৰ কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলি অখিল গগৈৰ এই ঘোষণা। বাৰম্বাৰ আলোচনাৰ পাছতো 15টা সমষ্টি এৰি দিয়াত অমান্তি কংগ্ৰেছ। মাত্ৰ 4টা সমষ্টিকহে পোনপটীয়াকৈ এৰি দিবলৈ মান্তি হৈছে কংগ্ৰেছ। 5টা সমষ্টিৰ ৰাইজৰ দলক জাপি দিয়াৰ চেষ্টা কংগ্ৰেছৰ। দিল্লীত আলোচনাৰ মাজতেই মিত্ৰতা ভংগ ঘোষণা কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আজি ঘোষণা হ'ব কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা। দিল্লীত এই ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। কিছুদিন পূৰ্বে 26ৰ বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ দলৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হৈছিল আৰু দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা কেতিয়া প্ৰকাশ পাব তাক লৈ চলি আছে আলোচনা। আৰু আজি দ্বিতীয়খন কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাব বুলি ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ, অসমত পুনৰ বিজেপিৰ নেতৃত্বত হ'ব NDA চৰকাৰ। চৰকাৰ গঠনৰ বাবে সাজু হৈছে NDA। 100% চৰকাৰ গঠন কৰাটো নিশ্চিত কৰিলে হাগ্ৰামা মহিলাৰীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখতেই এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে হাগ্ৰামা মহিলাৰীয়ে। 26ত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি মন্তব্য হাগ্ৰামা মহিলাৰীৰ।
আন এটা গুৰুত্বপূৰ্ণ খবৰ, নিৰ্বাচনলৈ ভয় খাইছে ভাৰতীয় জনতা পাৰ্টীয়ে। বিৰোধীৰ ফালৰ পৰা এইবাৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিক উদ্দেশ্যি কৰা হৈছে ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীয়েও খাইছে ভয়, ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ সকাহ দিবলৈকে সঘনাই অসমলৈ আহিছে মোদী আৰু শ্বাহ। নিৰ্বাচনৰ বাবে এতিয়া সঘনাই অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ। বিৰোধীৰ উত্থানক লৈ এতিয়া শংকিত হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈক লৈ ভয় খাইছে হিমন্ত বিশ্ব শৰ্মাই। সেইবাবে হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে অসমলৈ আনি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক। নিৰ্বাচনৰ পূৰ্বে পুনৰ অসমলৈ আহিল প্ৰধানমন্ত্ৰী। নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পূৰ্বে আধাৰশিলা স্থাপন কৰিলে কেইবা হাজাৰ কোটি টকীয়া প্ৰকল্পৰ। কংগ্ৰেছক তীক্ষ্ণ সমালোচনা, এইবাৰ নিৰ্বাচনত শিক্ষা দিয়াৰ আহ্বান অসমবাসীক। আৰু এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমত উপস্থিত হৈ হিমন্ত বিশ্ব শৰ্মাক ৰক্ষা কৰিবলৈ নামি পৰিছে বুলি এতিয়া কংগ্ৰেছৰ ফালৰ পৰা কৰা হৈছে এইসমূহ দাবী। পৰৱৰ্তী খবৰ, ইয়াত এতিয়া চিঞৰি আছে বাংলাদেশ, কিন্তু বাংলাদেশৰ ঢাকাৰ মৌলানাৰ পৰামৰ্শ মতেই তেওঁ বিজেপিত চামিল হৈছে। সোধক তেওঁক আপোনালোকে। আজতকৰ অনুষ্ঠানত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে AICCৰ নেতা পৱন খেৰাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে। বাংলাদেশ বুলি এনেই চিঞৰি থাকে মুখ্যমন্ত্ৰীয়ে, কিন্তু বাংলাদেশৰ ঢাকাৰ মৌলানাৰ পৰামৰ্শ মতেই হিমন্ত বিশ্ব শৰ্মাই বিজেপিত চামিল হৈছিল বুলি মন্তব্য পৱন খেৰাৰ। পৰৱৰ্তী খবৰ, ফুটবল মেচত বিৰতি শুনিছিলোঁ, কিন্তু অসমৰ ৰাজনীতিত দীৰ্ঘ সময় আছো, বিৰতি শুনা নাই। ফুটবল মেচত হাফ টাইম থাকে। গৌৰৱ গগৈয়ে নিৰ্বাচনৰ আগতেই হাফ টাইম লৈছে। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈক পুনৰ কটাক্ষ বিজেপি তথা কংগ্ৰেছ ত্যাগী নেতা ভূপেন কুমাৰ বৰাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ সন্দৰ্ভত অসমলৈ তেওঁলোক খালী হাতে নাহে বুলিও মন্তব্য কৰিছে বিজেপি ভূপেন কুমাৰ বৰাই। ভূপেন বৰা পুনৰ সৰব হৈ পৰিছে গৌৰৱ গগৈৰ বিৰুদ্ধে। দিবলৈছো এটা ব্ৰেকিং নিউজ, অবৈধ বাংলাদেশীক লৈ লুটিবাগৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজতাকৰ এক অনুষ্ঠানত অবৈধ বাংলাদেশী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য। অবৈধ বাংলাদেশী খেদিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই। এক প্ৰকাৰ নিজৰ ব্যৰ্থতা স্বীকাৰ কৰিছে। অবৈধ বাংলাদেশীক লৈ অসহায় স্বীকাৰোক্তি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৭০ লাখ বাংলাদেশী খেদা সম্ভৱ নহয় বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতে এতিয়া হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে বিৰোধীয়ে। বাংলাদেশী বহিষ্কাৰৰ আইনী পথো সংকুচিত নহয় বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। যদি হিমন্ত বিশ্ব শৰ্মাই ৭০ লাখ বিদেশীক খেদিব নোৱাৰে, তেন্তে কিয় মুখ্যমন্ত্ৰী হ'ব লাগে? এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী কংগ্ৰেছ দলে। পৰৱৰ্তী খবৰ, কংগ্ৰেছত যোগদানৰ পাছত প্ৰথমবাৰলৈ ৰাজীৱ ভৱনত প্ৰৱেশ কংগ্ৰেছী জয়ন্ত খাউণ্ড। ৰঙানদী সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব বিচাৰি ৰাজীৱ ভৱনত আবেদন জয়ন্ত খাউণ্ডৰ। জয়ন্ত খাউণ্ডে প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰাৰ সময়তে লখিমপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত প্ৰতিবাদ কংগ্ৰেছৰ একাংশ কৰ্মীৰ। ৰঙানদী সমষ্টিত কংগ্ৰেছী জয়ন্ত খাউণ্ডক প্ৰাৰ্থিত্ব দিব বিচৰা সিদ্ধান্তক মানি ল'ব বিচৰা নাই কংগ্ৰেছৰ একাংশ কৰ্মীয়ে। ৰঙানদী সমষ্টিত যাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব হিচাপে জয়ন্ত খাউণ্ডক নিদিয়ে, তাৰ বাবে এতিয়া ৰঙানদীৰ কংগ্ৰেছ কৰ্মীসকল ওলাই আহিছে। আৰু এইদৰে এতিয়া জয়ন্ত খাউণ্ডক লৈ কংগ্ৰেছৰ ভিতৰ চৰাত আৰম্ভ হৈছে এতিয়া কন্দল। পৰৱৰ্তী খবৰ, বিজেপি চৰকাৰৰ দিনত চৰকাৰী আঁচনিত খোৱা কেলেংকাৰীক লৈ ৰাজ্যত তোলপাৰ। দুখীয়া দৰিদ্ৰক সেৱা কৰাৰ নামত আঁচনিৰ জৰিয়তে বিজেপি চৰকাৰে ৰাজকোষৰ ধন উলিয়াই দিছে দলৰ নেতা পালি নেতাৰ বাবে। বিশেষকৈ অৰুণোদয় আঁচনিৰ ধন গুগ্ৰাশেষে গিলি এতিয়া নুদুকা হৈ পৰিছে বিজেপিৰ বহু নেতা পালি নেতা। জোনাইত তেনে এক দৃশ্য দেখিবলৈ পোৱা গৈছে। নিজৰ অধ্যাপিকা পত্নীৰ নামতো ধন সৰলকি কৰাৰ অভিযোগ। পৰৱৰ্তী খবৰ, ৰন্ধন গেছক লৈ হাহাকাৰ লাগিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। এছাম অসাধু লোকে সংকটৰ দুখাই দি গুৱাহাটীকে ধৰি বিভিন্ন চহৰ নগৰত ৰন্ধন গেছৰ ভয়ংকৰ ক'লা বজাৰ গঢ়ি তুলিছে। মুখ্যমন্ত্ৰীয়ে সাৱধানবাণী শুনায়ো সিহঁতক ভয় খুৱাব পৰা নাই। ইফালে যি মোবাইল নম্বৰ আৰু এপৰ জৰিয়তে ৰন্ধন গেছ বুকিং কৰিব লাগে, সেই ব্যৱস্থা হঠাৎ বিকল হৈ থকাত বিভিন্ন প্ৰশ্ন আৰু সন্দেহৰ সৃষ্টি হৈছে। চৰকাৰে নাটনি নকয় বুলি ক'লেও আচলতে পাকঘৰৰ জুইকুৰা চলিত মাহতেই দীৰ্ঘদিনলৈ নুমুৱাব লাগিব নেকি, সেই প্ৰশ্নই মুহূৰ্তত উত্থাপিত হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে অসাধু ব্যৱসায়ীসকলক সকিয়নি প্ৰদান কৰি আছে যে ৰন্ধন গেছক লৈ যাতে কোনো ধৰণৰ ব্যৱসায় নকৰে। তথাপিও ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰন্ধন গেছৰ নাটনি দেখিবলৈ পোৱা গৈছে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ,
অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ বাবে এদিন প্ৰয়াত তৰুণ গগৈয়ে নীৰৱে চকু পানী টুকিছিল। অসমত NRC উন্নতিকৰণৰ কামত বিজেপি চৰকাৰে বাধা দিছিল। অসমত বিজেপি চৰকাৰৰ দিনত ঋণৰ বোজা 1500% বৃদ্ধি হৈছে, কিন্তু সেইখন বিজেপি চৰকাৰে NRCৰ কাম স্থগিত কৰি ৰাজকোষৰ 1800 কোটি টকা অপচয় কৰিলে। সংসদত অসমৰ NRCৰ উন্নতিকৰণৰ নামত হৰাত হোৱা ধনৰ হিচাপ দিলে নগাঁৱৰ কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে লোকসভাৰ পবিত্ৰ সদনত আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ ন্যায় বিষয়টো অসম চৰকাৰে ধ্বংস কৰি পেলালে। ছিংগাপুৰ আদালতৰ বিচাৰ কোনো দোষীক শাস্তিৰ বাবে কৰা নাই। সেইটো হত্যাকাণ্ড হয়নে নহয় সেই সন্দৰ্ভতহে তেওঁলোকে বিচাৰ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় সন্দৰ্ভত চৰকাৰক তীব্ৰ ভাষাৰে কটাক্ষ কৰিছে বিধায়ক অখিল গগৈয়ে। জুবিন গাৰ্গক ন্যায় দিব বিচৰা নাই হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক উভতি ধৰিছে বিধায়ক অখিল গগৈয়ে। অন্য এটা খবৰ, 9 কোটি কৃষকৰ একাউণ্টত যোৱাকালি সোমাল PM কিষাণ সন্মান নিধিৰ 22 নং কিস্তিৰ টকা। কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। গুৱাহাটীৰ পৰা বুটাম টিপি কৃষকলৈ ধন হস্তান্তৰ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 9 কোটি 32 লাখ কৃষকে পাইছে টকা। খানাপাৰাৰ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত দেশৰ কৃষকলৈ ধন মুকলি। PM কিষাণৰ 22 নং কিস্তিৰ ধন মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। অসমৰো 19 লাখ কৃষকৰ একাউণ্টত সোমাল PM কিষাণৰ ধন। মুঠ 18,445 কোটি টকা হস্তান্তৰ কৃষকৰ একাউণ্টত। ধন নাপালে ফোন কৰক হেল্পলাইন নম্বৰত 155261 আৰু 24300066 নম্বৰত কল কৰক। pmkisan.gov.in গৈ চাব পাৰিব নিজৰ নাম আছেনে নাই। ভাৰতৰ কোটি কোটি কৃষকৰ বাবে এই ভাল খবৰ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এটা জৰুৰী খবৰ, ৰাজ্যত ভয়ংকৰ ধুমুহা আৰু বৰষুণ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে। ৰাজ্যত ভয়ংকৰ ৰূপত হৈছে ধুমুহা বৰষুণ। নিশালৈ ভয়ংকৰ পৰিস্থিতি হোৱাৰ সম্ভাৱনা আজি। ঠায়ে ঠায়ে শিলাবৃষ্টিৰ খবৰ আমি লাভ কৰিছোঁ। মহানগৰীত হ'ব পাৰে কৃত্ৰিম বানপানী। 17 মাৰ্চ পৰ্যন্ত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বিজুলী ঢেৰেকণি বজ্ৰপাতৰ জাৰি কৰা হৈছে হাই এলাৰ্ট। তীব্ৰ বতাহ বলাৰ পূৰ্ণ সম্ভাৱনা আছে। ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ মেট্ৰ', তামুলপুৰ, ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, ডিমা হাছাও, কাছাৰ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, কাৰ্বি আংলং, মাজুলী, শিৱসাগৰ, চৰাইদেউ, যোৰহাটত এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যত ভয়ংকৰ হাৰত হৈছে ধুমুহা বৰষুণ। ইতিমধ্যেই আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বতৰক লৈ সতৰ্কবাণী জাৰি কৰা হৈছে। নামনি অসমত ধুমুহাৰ তাণ্ডৱ। 100 কিলোমিটাৰ বেগত বলা বতাহে চলালে ধ্বংসলীলা। আপোনাৰ অঞ্চলত বৰ্তমান বতৰ কেনেকুৱা কমেণ্ট বক্সৰ জৰিয়তে জনাই দিয়ক। নামনি অসমত ধ্বংসলীলা দেখিবলৈ পোৱা গৈছে। নামনি অসমৰ জিলাই জিলাই ধুমুহাৰ তাণ্ডৱ। প্ৰচণ্ড ধুমুহাত বাগৰিল প্ৰকাণ্ড প্ৰকাণ্ড গছ। অট্টালিকাৰ পৰা ৰখাই থোৱা বাহনত পৰিল গছ। ধুমুহাত ক্ষতিগ্ৰস্ত কেইবাখনো বাহন। একাধিক বিদ্যুতৰ খুঁটা উভালি পৰাত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰিছে। ধুমুহা বৰষুণত গুৱাহাটী মহানগৰীতো আতংকময় পৰিৱেশ। গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে ৰাজপথত আঁঠু পৰ্যন্ত পানী। নামনি অসমত ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গ'ল। পৰৱৰ্তী খবৰ, সুস্মিতা গোস্বামী নামৰ এগৰাকী যুৱতীৰ মোবাইলৰ পৰাই ভাইৰেল হৈছিল ছিংগাপুৰৰ ফটো ভিডিঅ'। ফাষ্টেগ আদালতে কাম কৰা আৰম্ভ কৰাৰ আগতেই খোল খালে শ্যামকানুৰ ফ্ৰিজ হৈ থকা একাউণ্ট সিদ্ধাৰ্থৰ ব্যৱসায়িক প্ৰতিষ্ঠান। জুবিন গাৰ্গৰ ৰহস্যজনক ঘটনাৰ PIL দাখিল কৰা APWৰ সভাপতি অভিজিৎ শৰ্মাৰ এই বিস্ফোৰক মন্তব্য। জুবিন গাৰ্গৰ ন্যায় বিচাৰি পুনৰবাৰ এইদৰে সংবাদ মাধ্যমৰ আগত দাবী উত্থাপন কৰিছে APWৰ সভাপতি অভিজিৎ শৰ্মাই। অন্য এটা খবৰ, নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা অশ্ৰুসিক্ত নয়নেৰে বিদায় ল'লে দীপেন বড়োৱে। আজিৰে পৰাই দীপেন বড়োৰ নতুন যাত্ৰা আৰম্ভ হ'ল। আজি তেওঁ আনুষ্ঠানিকভাৱে যোগদান কৰিব UPPLত। আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিধায়ক হোৱাৰ দিশে আজিয়েই সবল খোজ থৈ ওদালগুৰিত ঘোষণা কৰিলে নিজৰ অৱস্থিতি। নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা বিদায় লৈ UPPLত যোগদান কৰিব দীপেন বড়োৱে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, গৰু চোৰৰ সন্ত্ৰাস। জালত মঞ্জিল বৰুৱা, বিজিত পায়ঙৰ নেতৃত্বত গৰু চোৰৰ দলক আটক কৰিছে আৰক্ষীয়ে। গাঁৱে গাঁৱে সন্ত্ৰাস সৃষ্টি কৰা গৰু চোৰ অৱশেষত আৰক্ষীৰ জালত পৰিল। মঞ্জিল বৰুৱা, বিজিত পায়ংসহ 4জনীয়া গৰু চোৰক গ্ৰেপ্তাৰ। ৰাইজে খেদি খেদি কৰায়ত্ব কৰিলে গৰু চোৰৰ দলক।
ভাঙি লণ্ডভণ্ড কৰি দ খাৱৈত পেলাই দিলে চোৰে ব্যৱহাৰ কৰা বাহন। লখিমপুৰৰ চিয়াজুলি মাজগাঁৱত গৰু চোৰক আটক কৰা হৈছে। দীৰ্ঘদিন ধৰি অঞ্চলজুৰি সন্ত্ৰাস চলাইছিল গৰু চোৰৰ দলে। জালত মঞ্জিল বৰুৱা, বিজিত পায়েং, ৰাহুল আলী, মানিক আলী কৰায়ত্ব কৰা 4 গৰু চোৰক উদ্ধাৰ বগীনদী আৰক্ষীৰ। সাধাৰণ জনতাৰ আক্ৰমণত ৰক্তাক্ত 4 গৰু চোৰৰ শৰীৰ। গাঁৱে গাঁৱে সন্ত্ৰাস সৃষ্টি কৰা এই 4টাকৈ গৰু চোৰক অৱশেষত ৰাইজে আটক কৰি আৰক্ষীৰ হাতত গতাই দিয়ে। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। 1 GB ডাটাত 1 টকা। মোবাইল ডাটাৰ নতুন টেক্স লগোৱাৰ সম্ভাৱনা আছে। মোবাইল ডাটাক লৈ এই খবৰ এই মুহূৰ্তত আহি পৰিছে। এটা জৰুৰী খবৰ, এইবাৰ মোবাইল ডাটাৰ ওপৰত টেক্স লগোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। মোবাইল ডাটাৰ ওপৰত নতুন টেক্স লগাব পাৰে চৰকাৰে। 1 GB ডাটাত 1 টকাকৈ টেক্স লগোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। দূৰসংযোগ বিভাগক এই প্ৰস্তাৱ অধ্যয়ন কৰি পৰিকল্পনা দাখিলৰ নিৰ্দেশ। বৰ্তমান মোবাইলৰ ৰিচাৰ্জত 18% GST লৈ আছে চৰকাৰে। 24-25 চনত প্ৰতিজন ব্যৱহাৰকাৰীৰ মাহিলী ডাটা ব্যৱহাৰ আছিল 21 GB। 24-25ত ব্যৱহাৰকাৰীসকলে কৰিব লাগিব এই টেক্স। আৰু এবাৰ আপুনি যে মোবাইল ফোনত ডাটা ইউজ কৰি আছে, সেই ডাটাৰ বাবদ আপুনি এতিয়া টেক্স দিব লাগিব। যদি 1 GB ডাটা আপুনি ৰিচাৰ্জ কৰে, তেন্তে অতিৰিক্ত 1 টকাকৈ প্ৰদান কৰিব লাগিব। আৰু এইবাৰ নতুনকৈ মোবাইলৰ ডাটাৰ ওপৰত এই টেক্স লগোৱাৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে। অতি শীঘ্ৰেই এই নতুন আইন প্ৰযোজ্য হ'ব। পৰৱৰ্তী খবৰ, 5 বছৰত ভাৰতত সংগ্ৰহ 2,27,118 কোটি টকাৰ টোল কৰ। টোল কৰক লৈ প্ৰকাশ পাইছে এই তথ্য। 2020-21 চনত 27,926 কোটি টকা, 2021-22 33,000 কোটি, 2022-23 48,000 কোটি, 2023-24 55 কোটি, 2024-25 61 কোটি টকাৰ টোল সংগ্ৰহ। 5 বছৰত ভাৰতত 2,27,178 কোটি টকাৰ টোল টেক্স সংগ্ৰহ কৰিছে চৰকাৰে। অন্য এটা খবৰ, গুৱাহাটীৰ চচলত সদৌ অসম প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্নভোজন কৰ্মচাৰী সংস্থাৰ প্ৰতিবাদী কাৰ্যসূচী। কৰ্মচাৰীসকলৰ মাননি 9,000 টকালৈ বৃদ্ধি কৰাৰ দাবী। বৰ্তমান কৰ্মচাৰীসকলে লাভ কৰি আছে 2,000 টকাকৈ। নিৰ্বাচনৰ পূৰ্বে ৰান্ধনী সহায়িকাৰ দাবী পূৰণ কৰাৰ আহ্বান। গুৱাহাটী মহানগৰীৰ চচলৰ ধনস্থলীত এইবাৰ সদৌ অসম প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্নভোজন কৰ্মচাৰী সংস্থাৰ প্ৰতিবাদী কাৰ্যসূচী। অন্য এটা খবৰ, হঠাৎ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে নলবাৰীত। 2 যুৱকৰ মৃত্যু। হঠাৎ নলবাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। শ্বৰ্ট চাৰ্কিট হৈ 2 যুৱকৰ কৰুণ মৃত্যু নলবাৰীত। চামতাৰ শিৱম ছাৰ্ভিচ ষ্টেচনৰ তেল ডিপুত ভয়ংকৰ ঘটনা। শ্বৰ্ট চাৰ্কিট হৈ বিদ্যুৎস্পৃষ্ট 2 যুৱক। মৃত যুৱক দুজন হেমাংগ তালুকদাৰ আৰু মৃন্ময় বৰ্মন। হেমাংগৰ ঘৰ কুলবিলত আৰু মৃন্ময়ৰ ঘৰ হাঁহপুৰত। ঘটনাৰ পিছতেই তেল ডিপু চৌহদত তীব্ৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। অন্য এটা খবৰ, বিজেপিক ভোট দিবলৈ হলে 3টা চৰ্ত মানিব লাগিব অসমৰ মিয়া মুছলমান ৰাইজে। এইবাৰ মিয়া মুছলমান ৰাইজক 3টাকৈ চৰ্ত বান্ধি দিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। হিমন্ত বিশ্ব শৰ্মাৰ পিছত দিলীপ শইকীয়াই এইবাৰ মিয়াক বান্ধি দিছে 3টাকৈ চৰ্ত। 3টা চৰ্ত মানিলেহে বিজেপিক ভোট দিব পাৰিব অসমৰ মিয়াই। 3টা চৰ্ত মানিলেহে অসমত বিজেপিক সমৰ্থন কৰিব পাৰিব মিয়াই। চৰ্ত বান্ধি দিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। কি চৰ্ত মানিব লাগিব অসমৰ মিয়া মুছলমান ৰাইজে? চৰ্ত নম্বৰ 1, চুৰি ডকাইতি এৰিব লাগিব অসমৰ মিয়া মুছলমান ৰাইজে। চৰ্ত নম্বৰ 2, লাভ জেহাত লেন জেহাত এৰিব লাগিব মিয়া মুছলমানে। চৰ্ত নম্বৰ 3, অসমৰ কৃষ্টি সভ্যতা সংস্কৃতিত আঘাত সানিব নোৱাৰিব। এইবোৰ এৰিলেহে মিয়াই সমৰ্থন কৰিব পাৰিব বিজেপি দলক। অন্যথা মিয়াৰ ভোট বিজেপিক নালাগে বুলি মন্তব্য কৰিছে দিলীপ শইকীয়াই। চুৰ ডকাইত লাভ জেহাত লেন জেহাত কৰা মিয়াৰ ভোট বিজেপিক নালাগে। হিমন্ত বিশ্ব শৰ্মাৰ পিছত মিয়াক এইবাৰ 3টাকৈ চৰ্ত বান্ধি দিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। পৰৱৰ্তী খবৰ, হিট এণ্ড ৰান। তীব্ৰবেগী ট্ৰাকৰ খুন্দাত কৰুণ মৃত্যু 2গৰাকী মহিলাৰ। ৰাজ্যত পুনৰ হিট এণ্ড ৰান ঘটনা সংঘটিত হৈছে। পুনৰবাৰ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ ৰাজ্য। ৰাজ্যৰ ৰাজপথত তীব্ৰবেগী ট্ৰাকৰ অতপালি। ট্ৰাক ড্ৰাইভাৰৰ মৈমতালিত ৰাজপথলৈ ওলাব নোৱাৰা হ'ল মানুহ।
তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মৃত্যু ৰাজপথৰে গৈ থকা 2 মহিলাৰ থিতাতে 2গৰাকী মহিলাই মৃত্যুক সাৱটি লয় বুলি জানিব পৰা গৈছে। যোৰহাটৰ টিয়ক বাদলি পুখুৰীত ভয়ংকৰ ঘটনা সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন তীব্ৰবেগী ট্ৰাকখনৰ। ৰাজ্যৰ ৰাজপথত পুনৰবাৰ হিট এণ্ড ৰানৰ ঘটনা সংঘটিত হৈছে। ৰাইজে বাৰে বাৰে দাবী উত্থাপন কৰি আহিছিল যে হিট এণ্ড ৰান ঘটনা সংঘটিত কৰা ড্ৰাইভাৰৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু পুনৰবাৰ যোৰহাটত সংঘটিত হৈছে হিট এণ্ড ৰান ঘটনা। অন্য এটা খবৰ, ঈশ্বৰ পুত্ৰক হেৰুৱাই অসমত ঈদ পালন নকৰাৰ সিদ্ধান্ত মুছলমান সমাজৰ। এই ডাঙৰ সিদ্ধান্ত ৰমজান মাহতেই ঈদক লৈ ডাঙৰ সিদ্ধান্ত মুছলমান সমাজৰ। ঈদ উদযাপনৰ পৰা বিৰত থাকিব অসমৰ মুছলমান সমাজ। জুবিন গাৰ্গক হেৰুৱাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুছলমান সমাজে। পূৰ্বৰ দৰে আনন্দ উল্লাসত পালন নকৰে এইবাৰ ঈদ মুছলমানে। কেৱল 2 ৰাকাত ৱাজিব নামাজ আদায় কৰি পালন কৰিব ঈদ। কোনো আলোকসজ্জা তথা মনোৰঞ্জনধৰ্মী অনুষ্ঠান নাপাতে মুছলমানে। প্ৰাণৰ শিল্পীজনৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই এই সিদ্ধান্ত গ্ৰহণ। শিৱসাগৰৰ ষ্টেচন চাৰিআলি যুৱ জামাতৰ বৃহৎ সিদ্ধান্ত। ৰমজান মাহতেই অসমৰ মুছলমান সমাজে লৈছে এই ডাঙৰ সিদ্ধান্ত, ঈদ পালন নকৰাৰ সিদ্ধান্ত। জুবিন দাৰ বাবেই এই সিদ্ধান্ত। অন্য এটা খবৰ, মিয়াৰ দখলত এইবাৰ আন এখন ঠাই। ৰাজ্যত মিয়াৰ আগ্ৰাসনৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। মিয়াৰ দখলত অনিৰুদ্ধ দেৱ গুৰুজনাৰ কলাক্ষেত্ৰৰ ভূমি। নিশাৰ ভিতৰতেই মিয়াৰ দখললৈ গ'ল গুৰুজনাৰ ভূমি। তিনিচুকীয়া দিহিঙীয়া গাঁৱত অৱস্থিত অনিৰুদ্ধ দেৱ গুৰুজনাৰ ভূমি। গুৰুজনাৰ ভূমিত এতিয়া জাতিলাওৰ হেন্দালি। গুৰুজনাৰ পবিত্ৰ ভূমিত এতিয়া ঘৰ লৈ উঠিছে মিয়া গাঁও। ৰাজ্যত পুনৰবাৰ মিয়া আগ্ৰাসনৰ এই চাঞ্চল্যকৰ আৰু ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। অন্য এটা খবৰ, ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে গৰজি উঠিছে বিজেপিৰ পুৰণি কাৰ্যকৰ্তা। এইবাৰ নাচনি ৰূপজ্যোতিক হেনো মৰিয়নি সমষ্টিত নালাগে বিজেপিৰ পুৰণি কৰ্মীক। যিসকল বিজেপি গঢ়িছিল সেই সকলেই হেনো চিনি নাপায় ৰূপজ্যোতিয়ে। মুঠতে মৰিয়নি সমষ্টিত এতিয়া বংশে বংশৰ বিৰুদ্ধেও আৰম্ভ কৰিছে যুদ্ধ। বিধায়ক ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে এইবাৰ মৰিয়নি সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ নেতাকৰ্মীসকলৰ এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। ৰূপজ্যোতি কৰ্মীক এইবাৰ বিদায় দিব বিজেপি নেতাকৰ্মীয়ে। অন্য এটা খবৰ, এইবাৰ হাতুৰিৰ কোব পৰিব গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতিষ ITA সাংস্কৃতিক কমপ্লেক্সত। মেৰামতিৰ বাবে নিবিদা আহ্বান লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাৰ। কমপ্লেক্সটোৰ মেৰামতিৰ ব্যয় ধাৰ্য কৰা হৈছে 9,69,33,721 টকা। 18 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব মেৰামতিৰ কাম। এখন জাননীযোগে জাৰি কৰা হৈছে এই কথা। এবাৰ হাতুৰিৰ কোব পৰিব গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতিষ ITA সাংস্কৃতিক কমপ্লেক্সত। অন্য এটা খবৰ, স্বাগতম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আমি সদায় বিশ্বাস কৰোঁ অতিথি দেৱ ভৱ। আহক বাংলাৰ ৰাবৰি ৰসগোল্লা আৰু মিঠাই দৈ খাওক। নিৰ্বাচন আমি চাই ল'ম। বাংলাৰ মা মাটি মানুহ মমতা দিদিৰ লগত। চাইনি ঘোষৰ এই মন্তব্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি তৃণমূল কংগ্ৰেছৰ সাংসদৰ এই মন্তব্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পশ্চিমবংগলৈ স্বাগতম জনাইছে তৃণমূল কংগ্ৰেছৰ সাংসদ চাইনি ঘোষে।